নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যাৰ ঘৰত শ্ৰম কাৰ্ড আছে তেওঁলোকক 2 লাখ টকাকৈ দিব চৰকাৰে আৰু কিছুমানক দিব 1 লাখ টকাকৈ। কিন্তু এই টকা কিহৰ বাবে দিব আৰু কেনেকৈ আবেদন কৰিব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, ক'ত আবেদন কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু শ্ৰম কাৰ্ডক লৈ নতুন আপডেট আৰু যিসকলে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিছিলে তেওঁলোকলৈ আহিব গ'ল ডাঙৰ আপডেট। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰ আবেদন কৰিছে তেন্তে আপোনালোকলৈ আহি গ'ল সুখবৰ। আৰু কৃষকসকলৰ বাবে আহি গ'ল নতুন আপডেট। আপুনি যদি PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পাই আহিছিলে তেন্তে আপোনালোকলৈ আহি গ'ল ডাঙৰ আপডেট। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা গম পাওক আৰু তিনিটাকৈ আঁচনিৰ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে শ্ৰম কাৰ্ডক লৈ। যিসকলৰ শ্ৰম কাৰ্ড আছে তেওঁলোকক চৰকাৰে দিব 2 লাখকৈ টকা আৰু কিছুমানক দিব 1 লাখকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব প্ৰথমে জানি লওক আপডেটটো। চাওক, ইয়াত শ্ৰম কাৰ্ডত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগগত হোৱা অসংগঠিত শ্ৰমিকলৈ আৰ্থিক সাহায্য, অৰ্থাৎ যিসকলে শ্ৰমত নাম অন্তৰ্ভুক্ত কৰিছে তেওঁলোকে যদি দুৰ্ঘটনাত মৃত্যু হয় বা যদি আপোনালোকৰ হাত ভৰি বা কিবা ভাঙি বুলি ঘৰত বহি থাকে তেন্তে তেওঁলোকক কিন্তু আৰ্থিক সাহায্য দিব। আৰু ইয়াত লিখা আছে কোনে কোনে আবেদন কৰিব পাৰিব এই শ্ৰম কাৰ্ডৰ 2 লাখ টকাৰ বাবে। ইয়াত লিখা আছে 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত শ্ৰম কাৰ্ডত নাম পঞ্জীয়ন কৰিছিলে তেওঁলোকে এই 2 লাখ টকাৰ বাবে আবেদন কৰিব পাৰিব। আৰু 2022 চনৰ 31 মাৰ্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগগত হোৱা অসংগঠিত শ্ৰমিক, অৰ্থাৎ যদি 2022 চনৰ আগতে কোনোবাই শ্ৰম কাৰ্ড আছে তেওঁলোকে যদি ধৰক মৃত্যু হৈছে বা তেওঁলোকৰ যদি ধৰক হাত ভৰি ভাঙি বা কিবা ধৰক বহি আছে ঘৰত তেন্তে তেওঁলোকক কিন্তু এই 2 লাখ টকা প্ৰদান কৰিব আৰ্থিক সাহায্য হিচাপে। যদি আপোনালোকৰ ঘৰত শ্ৰম কাৰ্ড আছে তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। আৰু চাওক তলত কি লিখা আছে। ইয়াত চাওক, অংগগত হোৱা শ্ৰমিকে লৈ, অৰ্থাৎ দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ দুয়োটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰাকৈ দুয়োখন হাত বা দুয়োখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰাকৈ এখন হাত আৰু এখন ভৰি সম্পূৰ্ণকৈ ব্যৱহাৰ অযোগ্য হোৱা অথবা দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা আৰু এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা ক্ষতি তেওঁলোকক 2 লাখ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু যিসকল 1 লাখ টকা পাব, অৰ্থাৎ ইয়াত চাওক, দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা ক্ষতি, অৰ্থাৎ যিসকলৰ এখন চকু যদি ক্ষতি হয় বা এখন হাত ক্ষতি হয় বা এখন ভৰি ক্ষতি হয় তেওঁলোকক কিন্তু 1 লাখ টকাকৈ ৰাজ সাহায্য হিচাপে চৰকাৰে দিব। গতিকে যদি আপোনালোকৰ শ্ৰম কাৰ্ড আছে আৰু যদি আপোনালোকৰ কোনো ধৰণৰ ক্ষতিগ্ৰস্ত হৈছে বা মৃত্যু হৈছে, যাৰে হওক মৃত্যু হৈছে আপোনালোকৰ ঘৰৰ পৰিয়ালৰ, তেন্তে আপোনালোকৰ যদি আছে তেন্তে আপোনালোকে এই 2 লাখ টকাৰ বাবে আবেদন কৰিব পাৰিব বা 1 লাখ টকাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াত চাওক ছাইডত আৰু কি লিখা আছে। আৰু এই 2 লাখ টকাৰ বাবে আবেদন কৰিবলৈ হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। চাওক, ইয়াত লিখা আছে মৃত্যুৰ ক্ষেত্ৰত, অৰ্থাৎ যিসকলে মৃত্যু হৈছে তেওঁলোকৰ বাবে কি ডকুমেণ্টছ লাগিব। আবেদনকাৰীৰ আধাৰ নম্বৰ, UN অৰ্থাৎ শ্ৰম কাৰ্ড নম্বৰ, মৃত্যুৰ প্ৰমাণপত্ৰ, দুৰ্ঘটনাজনিত মৃত্যুৰ কাৰণ উল্লেখিত চিকিৎসা প্ৰমাণপত্ৰ, ঘটনাৰ সময়ত দাখিল কৰা এজাহাৰ, পঞ্চনামা, মৃত্যুৰ কাৰণ প্ৰমাণপত্ৰ কৰা, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, নাবালক শ্ৰমীৰ ক্ষেত্ৰত অভিভাৱক আবেদন পূৰণ কৰাৰ সময়ত জিলা আদালতে জাৰি কৰা অভিভাৱকত্বৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক। অৰ্থাৎ যদি আপোনালোকে যদি শ্ৰম কাৰ্ডৰ 2 লাখ টকাৰ বাবে আবেদন কৰে তেন্তে আপোনালোকে এইখিনি ডকুমেণ্টছ লাগিব। আৰু তলত লিখা আছে অংগগত হোৱা শ্ৰমিকৰ ক্ষেত্ৰত, অৰ্থাৎ অংগগত হোৱা শ্ৰমিকসকলে কি ডকুমেণ্টছ বা কি নথিপত্ৰ লাগিব ইয়াত চাওক। আবেদনকাৰীৰ আধাৰ নম্বৰ আৰু UN শ্ৰম কাৰ্ড নম্বৰ, দুৰ্ঘটনাজনিত প্ৰতিবন্ধকতাৰ প্ৰমাণ দাঙি ধৰা চিকিৎসালয়ে প্ৰদান কৰা নথিপত্ৰ, ডিচাৰ্জ চামাৰি, ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অনুমোদিত কৰ্মচাৰীয়ে প্ৰদান কৰা প্ৰতিবন্ধকাৰ প্ৰমাণপত্ৰ অথবা ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ ন্যায়ালয়ৰ অধীনত দিব্যাংগজন শক্তিকৰণ বিভাগৰ দ্বাৰা জাৰি কৰা একক প্ৰতিবন্ধকতা পৰিচয়পত্ৰ স্থায়ী। যদি আপোনালোকৰ এইখিনি ডকুমেণ্টছ আছে তেন্তে আপোনালোকে অংগগত হোৱা শ্ৰমিকসকলে এইখিনি ডকুমেণ্টছ থাকিলে তেওঁলোকে এই 2 লাখ টকাৰ বা 1 লাখ টকাৰ বাবে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ শ্ৰম কাৰ্ড আছে আৰু হয়তো কেতিয়াবা এনেকুৱা দুৰ্ঘটনা হৈছে যদি বা আপোনালোকৰ ঘৰত যদি কোনোবা মৃত্যুবৰণ কৰিছে অলৰেডি
তেওঁলোকৰ ডকুমেণ্টছখিনি দি আপোনালোকে এই টকাৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত যদি এক্সিডেণ্ট হয়, কিবা হাত ভৰি চকু কিবা ক্ষতি হৈছে, তেন্তে আপোনালোকে এই টকাৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই শ্ৰম কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই শ্ৰম কাৰ্ডক লৈ কিন্তু এইটো এটা বহুতেই ৰাজ্যবাসীৰ কাৰণে সুখবৰ। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ আপোনাৰ নহ'লেও হয়তো কাৰোবাৰ ঘৰত যদি এনেকুৱা পৰিয়াল থাকে যে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হৈ আছে, তেওঁলোকে কিন্তু এই আঁচনিৰ সুবিধাটো লাভ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে ই শ্ৰম কাৰ্ডক লৈ এইটো এটা প্ৰথমটো খবৰ আৰু সুখবৰ। আৰু ইয়াৰ পৰৱৰ্তী অৰ্থাৎ দ্বিতীয়টো খবৰ হৈছে PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাজ যোজনা অৰ্থাৎ চৰকাৰী ঘৰক লৈ এটা ডাঙৰ খবৰ। যিসকলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেওঁলোকলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে দিলে ভাল খবৰ। অৰ্থাৎ যাৰ ঘৰত চৰকাৰী ঘৰ লাভ কৰা নাছিলে তেওঁলোকক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব, অৰ্থাৎ 2024 আৰু 25। 2024-25 যিসকলে চৰকাৰী ঘৰ পাব বা আবেদন কৰিছিলে তেওঁলোকলৈ আহি গ'ল নতুন লিষ্ট। অৰ্থাৎ যদি এই লিষ্টত আপোনালোকৰ নাম আছে তেন্তে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। কিন্তু এই লিষ্টটো কেনেকৈ চেক কৰিব? চাওক, যদি আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিছিলে তেন্তে আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টখন চাবলৈ হ'লে আপোনালোকে PMAYG.nic.in মাৰি আপোনালোকে ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰিব বা গুগলত গৈ চাৰ্চ কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত অফিচিয়েল পেজ আহিব আৰু তাতে আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ তাতে বেনিফিচিয়াৰী লিষ্ট বুলি লিখা থাকিব আৰু তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি আধাৰ নম্বৰ দি আপোনালোকে ক্লিক কৰি নিজৰ বেনিফিচিয়াৰী লিষ্টটো চাব পাৰিব যে আপোনালোকৰ নাম আছে নে নাই, আপোনালোকৰ ডিষ্ট্ৰিক্ট, তাৰপিছতে যিখিনি আপোনালোকৰ ভিলেজ হয়, মহকুমা হয়, গোটেইখিনি তথ্য তাতে দিব। দিয়াৰ পিছত কিন্তু আপোনালোকৰ লিষ্টখন আপোনালোকৰ সন্মুখত আহি পৰিব। তো অহাৰ পিছত কিন্তু আপোনালোকে চাব পাৰিব, যদি লিষ্টখনত নাম আছে তেন্তে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। আৰু চৰকাৰী ঘৰ পূৰ্বতকৈ বহুত টকা বৃদ্ধি কৰিছে ইতিমধ্যে চৰকাৰে, গতিকে আপোনালোকে চৰকাৰী ঘৰ যদি আবেদন কৰিছে তেন্তে আপোনালোকলৈ এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ আছিলে। আৰু যদি আপোনালোকে যদি চৰকাৰী ঘৰ লিষ্টখন চাব নোৱাৰিছে তেন্তে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে কিন্তু নিজৰ বেনিফিচিয়াৰী লিষ্টখন চাব পাৰে, অৰ্থাৎ আপোনালোকৰ নাম আহিছে নে নাই। তো আৰু যদি আপোনালোকে নোৱাৰিছে তেন্তে মোক কমেণ্ট কৰিব, মই এটা ভিডিঅ' বনাই ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। আৰু যদি চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যিসকলে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছিলে তেওঁলোকলৈও ৰাজ্য চৰকাৰে দিবলৈ কেইদিনমান পিছতে ভাল খবৰ, কাৰণ ইতিমধ্যে 19 লাখ চৰকাৰী ঘৰ কমপ্লিট হ'লে আৰু নতুনকৈ লাখ লাখ পৰিয়ালে চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। এতিয়ালৈকে পৰ্টেলটো খোলা হোৱা নাই, কিছুমান জেগাত খুলিছিলে কেইদিনমান আগতে, কিন্তু এতিয়া বৰ্তমান বন্ধ কৰি থৈছে। হয়তো অনাগত দিনত হয়তো অতি শীঘ্ৰেই নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ কৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে 2 নম্বৰ খবৰটো PMAYG অৰ্থাৎ চৰকাৰী ঘৰক লৈ। যদি চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। বন্ধু বান্ধৱীসকল, আপুনি যদি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। যিসকলে PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পাই আহিছিলে তেওঁলোকলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে ডাঙৰ আপডেট আনিছে। যদি তেওঁলোকে PM কিষাণ যোজনাৰ টকাসমূহ পাবলৈ বিচাৰিছে 18 নং কিস্তি ধন, তেন্তে তেওঁলোকলৈ আহি গ'ল ডাঙৰ আপডেট। যদি আপোনালোকৰ কিবা ভুল হৈ আছে বেনিফিচিয়াৰী ষ্টেটাছত, বেনিফিচিয়াৰী ষ্টেটাছটো চেঞ্জ কৰিব পাৰিব। আৰু মোবাইল নম্বৰ, পুৰণি মোবাইল নম্বৰটো সলনি কৰি নতুন মোবাইল নম্বৰ বহুৱাব পাৰিব। ইতিমধ্যে অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ পুৰণি নম্বৰ সলনি কৰি নতুন নম্বৰ বহুৱাব পাৰে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে PM কিষাণ যোজনাৰ অধীনত 18 নং কিস্তি ধন লাভ কৰিব বিচাৰিছে তেন্তে তাৰ বাবে আপোনালোকে এজন যোগ্য কৃষক হ'ব লাগিব। ইতিমধ্যে ৰাজ্য চৰকাৰে উল্লেখ কৰিছে বা কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছে যে PM কিষাণ যোজনাৰ অধীনৰ পৰা বহুতৰো নাম কৰ্তন হ'ব 18 নং কিস্তি ধনৰ সময়ত। কাৰণ যিসকলৰ ঘৰত চাৰিচকীয়া বাহন আছে বা কিছুমানৰ ঘৰত হয়তো চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ নাম কিন্তু কৰ্তন কৰিব বুলি ইতিমধ্যে অফিচিয়েলভাৱে ঘোষণা কৰিছে। গতিকে আপোনালোকৰ ঘৰত যদি কোনো চাকৰিয়াল আছে বা ধৰক আপোনালোকৰ ঘৰত যদি মাটি সম্পত্তি বেলেগৰ নামত আছে, আপোনালোকে সেই বেলেগৰ নামৰ মাটিত যদি আপোনালোকে খেতি বাতি কৰি PM কিষাণ যোজনাৰ ধন লাভ কৰিছে তেন্তে কিন্তু আপোনালোকৰ নামসমূহ অনাগত দিনত কাটিব বুলিও ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে PM কিষাণ 18 নং কিস্তি ধন কেতিয়া দিব বুলি জানিব বিচাৰিছে তেন্তে 18 নং কিস্তি ধন এতিয়ালৈকে অফিচিয়েলভাৱে আপডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকক মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু নৱেম্বৰ মাহৰ আগতে দিব বুলি ইতিমধ্যে অফিচিয়েলভাৱে আপডেট আহিছে। তো বন্ধু বান্ধৱীসকল, PM কিষাণক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এই 3টা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে কমেণ্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।